হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোলাঘাটৰ ঢেকিয়াল আদলিচুক অঞ্চল। সদৌ ঢেকিয়াল মৌজা ৩০তম পালনাম উপলক্ষে সমগ্ৰ অঞ্চলটোত ভক্তিভৰা পৰিৱেশ। ঢেকিয়াল আদলিচুক নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বাৰ্ষিক পালনাম। ঢেকিয়াল মৌজাৰ প্ৰায় ২৩খন গাঁৱৰ প্ৰায় ১৫,০০০ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব পালনামত। পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢেকিয়াল মৌজা ভিত্তিত পালনামৰ বৰ্ণাঢ্য কাৰ্যসূচী। নাম প্ৰসংগ, ধৰ্মালোচনী সভা, সাধাৰণ সভা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হ'ব পালনামত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগম হ'ব এই পালনামথলীত। ভক্তিৰসৰ অমিয়া মাধুৰী পান কৰিবলৈ ভিৰ কৰিছেহি ভকত বৈষ্ণৱে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। সদৌ ঢেকিয়াল মৌজা পালনাম এইবাৰ ৩০তম আমাৰ উদযাপন হৈছে, ৩০তম বাৰ। আৰু ঢেকিয়াল আদলিচুক নামঘৰত এই অনুষ্ঠানভাগ আমাৰ আয়োজন কৰা হৈছে। আৰু এই কাৰ্যসূচীভাগ আচলতে তিনিদিনীয়াকৈ আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। আৰু প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে দুটা কাৰ্যসূচী, পতাকা উত্তোলন, তাৰ আগত উষা কীৰ্তন, তাৰপৰা পতাকা উত্তোলন, আৰু তৃতীয়টো আমাৰ হৈ গ'ল স্মৃতি তৰ্পণ, আৰু চতুৰ্থটো আমাৰ গছপুলি ৰোপণ। গতিকে এই চাৰিটা কাৰ্যসূচী আমাৰ সুকলমে হৈ গৈছে। আৰু ইয়াৰ পাছত আছে আমাৰ নাম প্ৰসংগ, আৰু তাৰ পাছত আমাৰ যিখন সাধাৰণ সভা আৰম্ভ হ'ব। তাত আমাৰ প্ৰতি দুবছৰৰ মূৰে মূৰে আমাৰ পৰিষদৰ কাৰ্যনিৰ্বাহকখন সলনি হয়। এইবাৰ সেই দুবছৰৰ দিনটো পৰিছে, গতিকে এইবাৰ আমাৰ সাধাৰণ সভাৰ কাৰ্যসূচীভাগ আছে। আমাৰ যি কাৰ্যনিৰ্বাহক সলনি হ'ব। আৰু আমাৰ ঢেকিয়াল অঞ্চলৰ প্ৰতিটো নামঘৰ আমি সুন্দৰ আৰু জাগ্ৰত কৰিবৰ বাবে এই পালনামে যথেষ্ট সহায় অৰিহণা যোগাইছে। যিহেতু আমাৰ প্ৰতিখন গাঁৱৰ মানুহ আমাৰ ইয়াত উপস্থিত হৈছে বা আমাৰ পালনামৰ লগত জড়িত হৈ আছে কৰিছে। আৰু ইয়াত আধ্যাত্মিক চৰ্চা হ'ব। আৰু মহাপালনাম যেতিয়া আৰম্ভ হ'ব, তাত বহুত দূৰ দূৰণিৰ পৰা আমাৰ মৌজাৰ বাহিৰৰ পৰাও আৰু প্ৰায় জিলাৰ সকলো ঠাইৰে ভকত প্ৰাণ বৈষ্ণৱসকল আমাৰ ইয়াত আহিব আৰু তেখেতসকলৰ ধৰ্ম চৰ্চা কৰিব। আৰু তৃতীয় শেষৰ দিনা আমাৰ যি ধৰ্ম আলোচনী সভা, তাত আমাৰ বিশেষত ধৰ্ম আলোচনীৰ আমি এজন বিশেষ ব্যক্তিক আমি বক্তা হিচাপে নিৰ্বাচন কৰোঁ আৰু তেওঁক আমন্ত্ৰণ কৰোঁ। তেওঁ আমাক এই পালনাম আৰু আধ্যাত্মিক চেতনা সমাজত কিদৰে বিয়পাইছে এই বিষয়েৰে আমাৰ এই বিষয়বস্তুটো লোৱা হৈছে। এই বিষয়ত তেওঁলোকে আমাৰ এই সভাত আলোচনা কৰিব আৰু সুন্দৰ বক্তৃতা দিব বুলি আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পৰা আমাৰ এই ঢেকিয়ালকুৰি তথা ঢেকিয়াল মৌজাৰ সমূহ নামঘৰ সকলৰ যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আমি মাননীয় পালনাম পৰিষদৰ উপদেষ্টা প্ৰমুখ্যে উপস্থিত সদস্যসকল, সৰ্বজনসকল, মহিলা-মহিলীসকল, আপোনালোকৰ বিদিত 1995 চনত সদৌ ঢেকিয়াল মৌজা
দেৱক দৰ্পণৰ আগত মাননীয় সভাপতি মহোদয়, উপস্থিত সমবেত আজি অভ্যৰ্থনা সমিতিৰ সভাপতি পালন পৰিষদ স্থাপিত কৰিছিলে, যিসকল ব্যক্তি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিয়ে, তেখেতসকলে সভাপতিদেৱক দৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ পাছত আমি সকলোকে এজন এজনকৈ দৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি সকলো মানুহৰ প্ৰতিনিধিকে